নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ পঞ্চম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ অন্তকালে চ মামেব স্মরন মুক্তা কলেবরম यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিজনে জীৱনৰ শেষ মুহূৰ্তত কেৱল মোকেই স্মৰণ কৰি দেহত্যাগ কৰে, তেওঁ তৎক্ষণাৎ মোৰ স্বভাৱটো লাভ কৰে আৰু এই বিষয়ে কোনো সন্দেহ নাই বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে এই শ্লোকত কৃষ্ণ ভাৱনাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়া হৈছে। যিজনে কৃষ্ণ ভাৱনা মনলৈ লৈ দেহত্যাগ কৰে, তেওঁ থিতাতেই ঈশ্বৰৰ চিন্ময় প্ৰকৃতি লাভ কৰে আৰু পৰমেশ্বৰৰ সকলো পবিত্ৰ বস্তুৰ ভিতৰতেই পবিত্ৰ। গতিকে যিজন অনবৰতে কৃষ্ণ ভাৱনা সম্পন্ন হৈ থাকে, তেওঁ সকলো পবিত্ৰ ব্যক্তিৰ ভিতৰতেই পবিত্ৰতম বুলি ইয়াতে কৈছে। স্মৰণ অথবা মনত পেলোৱা পদটোৰ দ্বাৰাই ইয়াতে যি ভক্তিৰে কৃষ্ণ ভাৱনাৰ অনুশীলন কৰি পোৱা নাই, তেনে অপবিত্ৰ হৃদয় ব্যক্তি এজনৰ পক্ষে কৃষ্ণক স্মৰণ কৰাটো অসম্ভৱ নহয় বুলিও কৈছে। যদিহে তেওঁ মৃত্যুৰ সময়তো ভগৱানক স্মৰণ কৰে, তেতিয়াও সেই স্বভাৱটোৰ পৰা তেওঁ মুক্ত হয় বুলি কৈছে। অৰ্থাৎ আমি যেতিয়া মৃত্যুৰ সময়তো অন্য এজন ব্যক্তিক কওঁ যে মৰাৰ সময় হৈছে, তেতিয়া হৰি নাম লোৱা, হয়তো লাষ্ট উশাহ লৈ আছে, মানে শেষ উশাহ পৰ্যন্ত শেষত ভগৱানৰ নাম ল'বলৈ কোৱা হয়, গীতাৰ পৰামৰ্শ দিয়া হয় বা গীতা পাঠ কৰি তেওঁ গীতাৰ শ্লোকাবৃত্তিৰ যি অৰ্থ, সেই অৰ্থ তেওঁক শুনোৱা হয়। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গূঢ়াৰ্থ। ধন্যবাদ।